নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম আছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে ফায়াৰমেনত নতুনকৈ যি 337টা পদ মুকলি হৈছে সেইখিনি পদত এপ্লাই কৰিবলৈ বয়স কিমান হ'ব লাগে, সেইখিনি পদৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা আৰু আপোনালোকৰ ফায়াৰমেনত PCM নাথাকিলে এপ্লাই কৰিব পাৰিব নে নোৱাৰে এই ভিডিঅ'টো গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ ফায়াৰমেনত নতুনকৈ যি 337টা পদ মুকলি হৈছে এই পদখিনি অকল মেল কেন্দ্ৰীয় বাবে, আপোনালোকৰ ফিমেল কেন্দ্ৰীয় এইখিনি পদত এপ্লাই কৰিব নোৱাৰিব। তাত আনৰিজাৰ্ভত পোষ্ট আছে 100টা, OBC MOBCত আছে 115টা, টি টাইপত আছে 13টা, SC 30টা, ST P 46টা আৰু ST H 33টা, টোটেল 337টা পদ মুকলি হৈছে। আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ যিটো বয়স সেই বয়সটো হ'ব লাগে 18ৰ পৰা 25 বছৰ। তাৰপিছত যিসকল ST SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ আৰু যিসকল OBC MOBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰ এজ ইলেকশ্যন হ'ব। এতিয়া আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেই এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে। মোক বহুতে পাৰ্চনেলি মেছেজ কৰি নাইবা কমেণ্ট কৰি সুধি আছে যে ফায়াৰমেনত এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে আৰু PCM নাথাকিলে এপ্লাই কৰিব পাৰিব নে নোৱাৰে। এতিয়া আপোনালোকৰ ফায়াৰমেনৰ যি 337টা পদ মুকলি হৈছে তাত এপ্লাই কৰিবলৈ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেই এডুকেশ্যন কোৱালিফিকেশ্যনটো হ'ব লাগে হায়াৰ ছেকেণ্ডেৰী পাছ। কিন্তু আপোনালোকৰ যিটো ষ্ট্ৰীম সেই ষ্ট্ৰীমটো আপুনি ছায়েন্সৰ হ'ব লাগিব। আপুনি ছায়েন্স ষ্ট্ৰীমৰ পৰা যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেন্তে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ PCM নাথাকিলেও আপুনি এপ্লাই কৰিব পাৰিব। আপুনি মাত্ৰ ছায়েন্স ষ্ট্ৰীমৰ পৰা আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেন্তে এইখিনি পদত এপ্লাই কৰিব পাৰিব। গতিকে যিসকলে ছায়েন্সত পঢ়িছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ ছায়েন্সৰখিনিৰ বাবে এবাৰ বহুত পোষ্ট মুকলি হৈছে, APRতো ভালেখিনি পোষ্ট মুকলি হৈছে আৰু আপোনালোকৰ এইফালে ফায়াৰমেনতো বহুতখিনি পদ মুকলি হৈছে। গতিকে যিসকলে ছায়েন্সত পঢ়িছে তেওঁলোকৰ বাবে এইটো এটা গল্ডেন চান্স। আপোনালোকৰ ফায়াৰমেনত যথেষ্টখিনি পদ মুকলি হৈছে। তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ যিটো হাইট সেই হাইটটো হ'ব লাগে মেল কেণ্ডিডেটৰ যিসকল জেনেৰেল OBC MOBC SC তেওঁলোকৰ 162.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ 154 চেণ্টিমিটাৰ। তাৰপিছত যিসকল ST মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 152 চেণ্টিমিটাৰ। তাৰ পৰা আপোনালোকৰ ফায়াৰমেনৰ নতুনকৈ যি 337টা পদ মুকলি হৈছে সেই পদখিনিৰ যিটো চিলেকশ্যন প্ৰচেছ সেই চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয়। ফায়াৰমেনৰ নতুনকৈ যিখিনি পদ মুকলি হৈছে তাৰ যিটো চিলেকশ্যন প্ৰচেছ তাত টোটেল ষ্টেপ থাকে 3টা। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ফিজিকেল টেষ্ট, যিটো ছেকেণ্ড ষ্টেপ সেইটো হৈছে ৰিটেন টেষ্ট আৰু একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। এতিয়া আপোনালোকৰ যিটো ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব সেই ফিজিকেল টেষ্টত দুটা ইভেণ্ট থাকে, ৰানিং আৰু লং জাম্প, য'ত ল'ৰাসকলে 3.2 কিলোমিটাৰ অৰ্থাৎ 3200 মিটাৰ আৰু ছোৱালীসকলে 1.6 কিলোমিটাৰ অৰ্থাৎ 1600 মিটাৰ দৌৰিব লাগে। আৰু ল'ৰাসকলে 16.5 ফুট লং জাম্প মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। তাৰ পৰা আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেজ সেইটো হৈছে ৰিটেন টেষ্ট। ৰিটেন টেষ্টটো আপোনালোকৰ অসম আৰক্ষী AB অভিজ্ঞতা ছেম হয়। আপোনালোকৰ 100টা মাল্টিপল চইচ কুৱেশ্যন আহে, প্ৰতিটো কুৱেশ্যনৰ হাফ মাৰ্কে টোটেল মাৰ্ক হ'ব 50 আৰু টোটেল কুৱেশ্যন হ'ব 100। তাৰ পৰা আপোনালোকৰ যিটো 3 নম্বৰ ষ্টেপ অৰ্থাৎ একেবাৰে লাষ্ট ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। অৰেল বা ভাইভা টেষ্টত থাকে 5 মাৰ্ক আৰু আপোনালোকৰ যিটো ফায়াৰমেনৰ ফাইনেল মেৰিট লিষ্ট বনোৱা তাত টোটেল মাৰ্ক থাকিব 100। আপোনালোকৰ ফিজিকেল টেষ্টত থাকিব 40, লং জাম্পত 20, ৰানিঙত 20, তাৰপিছত ৰিটেন টেষ্টত থাকিব 50, তাৰ পৰা অৰেল বা ভাইভা টেষ্টত থাকিব 5 আৰু NCC থাকিব 5 মাৰ্ক। NCC আপোনালোকৰ যিসকলৰ C চাৰ্টিফিকেট আছে তেওঁলোকে 5, যিসকলৰ B আছে তেওঁলোকে 3 আৰু যিসকলৰ A চাৰ্টিফিকেট আছে তেওঁলোকে 2 মাৰ্ক লাভ কৰিব। গতিকে যিসকলে ছায়েন্সত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ, কাৰণ এইখিনি অকল ছায়েন্স ষ্ট্ৰীমৰ কেন্দ্ৰ হয়, ইয়াত কেন্দ্ৰীয় সংখ্যাটো কম হ'ব। আৰু আপোনালোকৰ যিসকলে ছায়েন্সত পঢ়ি NCC লৈছে তেওঁলোকৰ বাবে এইটো এটা গল্ডেন চান্স। আপুনি ফায়াৰমেনৰ তাৰ চাকৰি লোৱাৰ এইটো এটা আপোনাৰ বাবে লাষ্ট চান্স। গতিকে আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ, ফায়াৰমেনত নতুনকৈ 337টা পদ মুকলি হৈছে। আৰু আপোনালোকৰ ফায়াৰমেনৰ বিষয়ে যদি কিবা জানিব লগা থাকে তেন্তে মোৰ যিটো ইনষ্টাগ্ৰাম ID প্ৰফুল্ল অসম তাত গৈ মেছেজ কৰিব, মই আপোনালোকক ভালদৰে জনাই দিম। ধন্যবাদ।